নমস্কাৰ। সম্পূৰ্ণ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু পুনৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই চেঞ্চাছৰ লগত সংগতি ৰাখি বনাইছোঁ, যিহেতু আজি মই বৰ্তমান ভিডিঅ'টো ৰাতি বনাইছোঁ। আজি যিহেতু 17 তাৰিখ, আজিৰ পৰা চেঞ্চাছ আৰম্ভ, একেবাৰে ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে। এতিয়া কথাটো হ'ল এনেকুৱা, কালিৰ পৰা কালি মানে আজি আৰু আজিৰ পৰা এনুমাৰেটৰসকল ঘৰে ঘৰে যাব লাগিব আৰু প্ৰথম 3 বা 4 দিনৰ ভিতৰত বিশেষকৈ লেআউট যিখন মেপ আছে, মেপখন তেখেতসকলে বনাব লাগিব আৰু এই কামখিনিত ছুপাৰভাইজাৰসকলে তেখেতসকলক গাইড দিব। এতিয়া এটা বাস্তৱ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈ আছোঁ, এনেকুৱা নহয় যে আপুনি কোনোবা এজন গাঁওবুঢ়া বা বিএলক লৈ আপোনাৰ এৰিয়াটো চালে, গাঁওবুঢ়াই অকল নিজৰ গাঁৱৰ আণ্ডাৰত যিকেইঘৰ পৰে সেইকেইঘৰ দেখাই দিলে, তেনেকুৱা হ'লে নহ'ব। কাৰণ এটা HLBত আপোনালোকৰ বেলেগ গাঁৱৰো হয়তো 2-3 ঘৰ পৰি যাব পাৰে। ধৰক মই এটা উদাহৰণ দিছোঁ, মই এটা বাস্তৱ এটা অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে এইটো এটা ৰেল লাইন, ঠিক আছে। এই ৰেল লাইন, ইয়াৰ পৰা আপোনাৰ এনেকৈ আহি ৰেল লাইন ক্ৰছ হৈ এইফালৰ পৰা আকৌ এনেকৈ গৈ ধৰক ইয়াতে 2টা বা 3টা ঘৰ সোমাই ল'লে, কিন্তু আপোনাৰ গাঁওখন থাকিলে এইফালে থাকিলে আপোনাৰ গাঁওখন। তেনেকুৱাও হৈছে বহুত ক্ষেত্ৰত। আৰু বহুতৰ মই আৰু এটা প্ৰব্লেম পাইছোঁ। সেই প্ৰব্লেমটো হৈছে কেনেকুৱা, কোনোবা এটা ৰাস্তা বা নদী বা ৰেল লাইনৰ পৰা বোলে বাওঁফালটো সম্পূৰ্ণ এজনৰ, আগফালটো সম্পূৰ্ণ এজনৰ, তেনেকুৱা নহয়। কেতিয়াবা এনেকুৱা হৈছে, ধৰক ইয়াতে 3-4 ঘৰ আছে, 4 ঘৰ আছে, কেঁচা ঘৰো আছে। ধৰক এইটো ৰাস্তা, এই মেপ যিটো বাউণ্ডাৰী এনেকৈ যোৱা যেন লাগে। এতিয়া ইয়াতে অলপমান কণ্ট্ৰভাৰ্চি হৈ থাকে যে এইটো HLB বেলেগ, ধৰক এইটো হ'ল 001, এইটো HLB হ'ব 002। এতিয়া এই মাজৰ যি ঘৰ হ'ব, এই ঘৰ কোনে ল'ব, ঠিক তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন এটা আহে মনত। 2জন এনুমাৰেটৰৰে আহিব আৰু যদি ডিছকাছ নকৰাকৈ কোনোবা এজনে 1 নম্বৰৰ জনে ভাবিলে যে মই কাউণ্ট কৰিম, বা 2 নম্বৰজনেও ভাবিলে মই কাউণ্ট কৰিম, তেতিয়া কিন্তু অভাৰলেপিং হ'ব। বা এজনে ভাবিলে যে তেখেতে ল'ব, 2 নম্বৰজনে মই নকৰোঁ, কিন্তু তেখেতে যোগাযোগ কৰা নাই, তেতিয়া কিন্তু 2 নম্বৰজনেও যদি তেনেকৈ ভাবে, ঘৰটো কিন্তু ৰৈ যাব। গতিকে এইবিলাক অফিচিয়েল নহ'লেও আনঅফিচিয়েল কথা কিছুমান কৈ আছোঁ। আপোনালোকে কিন্তু বেলেগ বেলেগ ছুপাৰভাইজাৰৰ আণ্ডাৰত হ'লেও ওচৰৰ এনুমাৰেটৰসকলক, বিশেষকৈ যিহেতু লিষ্টবিলাক প্ৰভাইড কৰে, আপোনালোকে মোবাইল নাম্বাৰবিলাক কালেক্ট কৰি ল'ব, অলপ ডিছকাছ কৰি ল'ব, বিশেষকৈ বাউণ্ডাৰীটো শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত। এইটো এটা খুব ইম্পৰ্টেণ্ট কথা। তেনেকুৱা সমস্যা হ'বই। এইখিনি হৈ গ'ল। এতিয়া দ্বিতীয়তে আহিলোঁ মই, যিহেতু আজিৰ পৰা লেআউটৰ কাম আৰম্ভ হ'ব আৰু কেনেকৈ ধৰক বিল্ডিংবিলাকৰ চিনাক্তকৰণ কৰা হ'ব, তেনেকুৱা বহুত প্ৰশ্ন আহে। যিমান ট্ৰেইনিং লোৱাৰ পিছত হ'লেও অলপ চিৰিয়াছ হোৱাৰ পিছত অকণমান মনত বিভিন্ন ভাৱবিলাক আহি থাকে, কেনেকৈ কৰিম। অকণমান হয়তো 3-4-5 ঘৰ যোৱাৰ পিছত বা 2-3 দিন যোৱাৰ পিছত এইটো প্ৰায় চিম্পল যেন লগা হৈ যায় কামটো। মই জাষ্ট অকণমান মোৰ যিখিনি মোৰ মনত আছে, মই সেইখিনিহে ক'ব ওলাইছোঁ। হয়তো ভুলভ্ৰান্তি হ'ব পাৰে, আৰু ভুলভ্ৰান্তি হ'লে মই আপোনালোকক অনুৰোধ কৰিছোঁ, কমেণ্ট ছেকশ্যনত ভুলবিলাক আঙুলিয়াই দেখাব, তেতিয়াহে ভুলবিলাক শুধৰাব পাৰিম। এতিয়া কথাটো কি হ'ল, আমাৰ যিহেতু বেছিভাগেই, মই টাউন এৰিয়াৰ কথা কোৱাই নাই ইয়াতে, এই ভিডিঅ'টোত মই টাউন এৰিয়াৰ কথা নকওঁৱেই, মই বিশেষকৈ ৰুৰেলৰ ক্ষেত্ৰত কৈ আছোঁ। যিহেতু এটা কেম্পাছৰ ভিতৰতে, মই এইটো কেম্পাছ এটা আঁকিছোঁ, এটা কেম্পাছৰ ভিতৰতে বিভিন্ন ঘৰ থাকে। ধৰক এইটো মেইন ঘৰ, এইফালে গোহালি থাকিলে, এইফালে থাকিলে ৰান্ধনী ঘৰ, গতিকে এইফালে থাকিলে লেট্ৰিন, এনেকৈ থাকে। আকৌ এইখিনিৰ এটা ঘৰ, এটা কেম্পাছৰ ভিতৰত ধৰক এইটো এটা
পকী ঘৰ তেখেতসকলৰ গাড়ী থোৱা ঘৰ এটা আছে এইখিনিত এনেকৈ এতিয়া আৰু ধৰক এই এঘৰ মানুহো ইয়াতে তেখেতসকলৰ ঘৰ আছে কিন্তু কেঁচা ঘৰ আছে তেখেতসকলৰ ধৰক এনেকৈ বনালে এতিয়া আপোনালোকে কিন্তু লেআউটত দিলে ধৰক এইটো ৰাস্তা তেতিয়া আপোনালোকে কি কৰিব মই তলত পাৰ্টিশ্যন কৰি বনাই দেখাইছোঁ আপোনালোকে লেআউটটো বনালে এনেকৈ বনাব লাগিব যে প্ৰথম মানুহ ঘৰ এই ঘৰৰ কথা কৈছোঁ মই প্ৰথম মানুহ ঘৰ যদি গোটেই ঘৰবিলাক পকীৰ হয় তেতিয়া কিন্তু আপোনালোকে চাব যে ঘৰবিলাক বেছি পকীৰ নে কেঁচা যদি পকীৰ হয় তেতিয়াহ'লে আপোনালোকে লেআউট মেপত এনেকৈ স্কুৱেৰ কৰি দিব আৰু দ্বিতীয় ঘৰৰ কথা মই পকী বুলি ক'লোঁ দ্বিতীয় ঘৰ এনেকৈ হ'ব তৃতীয় ঘৰ ধৰক কেঁচা হ'লে এনেকুৱাকৈ হ'ব আৰু ধৰক নেক্সট আৰু এটা পালে ধৰক আপুনি এটা ইয়াতে অংগনবাদী বা কিবা এটা হেৰি পালে তেতিয়া কিন্তু আপোনালোকে এইটো এনেকৈ দিব লাগিব নন ৰেচিডেঞ্চিয়েল এনেকৈ আপোনালোকে দি যাব লাগিব কিন্তু এনেকুৱা নহয় বহুতৰে মনত প্ৰশ্ন আহে যে প্ৰথম কেম্পাছত আপোনালোকে পালে 4টা ঘৰ ৰান্ধনী ঘৰ গতিকে 4টা আঁকিব লাগিব নেকি সেইটো নহয় আচলতে এটা কেম্পাছ মিলি গাঁৱৰ যিহেতু গাঁৱৰ ৰুৰেলৰ ক্ষেত্ৰত কৈ আছোঁ এটা বিল্ডিং বুলি ধৰিব কিন্তু আপোনালোকে গেটত বা কোনোবা এঠাইত যাতে মোচা নাযায় সহজত কাৰণ আপোনালোকে এপাক মাৰিব আকৌ নেক্সট এপাক মাৰিব লাগিব দুদিনমান পিছত গতিকে আপোনালোকে লিখি থৈ আহিব ধৰক তেখেতসকলৰ ৰান্ধনী ঘৰটো নপৰে এটা থকা ঘৰ এটা গোহালি ঘৰ আৰু লেট্ৰিন গতিকে এই দুটা নপৰে প্ৰথম ঘৰৰ ক্ষেত্ৰত কৈছোঁ মই ধৰক এইটো থকা ঘৰ এইটো গোহালি ঘৰ এইটো ৰান্ধনী ঘৰ এইটো নপৰে আৰু লেট্ৰিনটো নপৰে তেতিয়া আপোনালোকে কি লিখিব এইটোত লিখিব ধৰক প্ৰথম যেটো আৰম্ভণি আপোনালোকৰ তেতিয়াহ'লে লিখিব ইয়াতে CN1 এইটো বিল্ডিং 1 হ'ব CN1 বুলি লিখিব আৰু ব্ৰেকেটত লিখিব আপোনালোকে 2 বুলি লিখিব তাৰ মানে বিল্ডিং নম্বৰ 1ত দুটা সেন্সাস গৃহ আছে এটা হল বাসগৃহ আৰু এটা হল গোহালি ঘৰ ঠিক তেনেকৈ তৃতীয় বিল্ডিংটোত চাব চতুৰ্থটোত চাব আৰু নন ৰেচিডেন্সিয়েলটোত ধৰক 4 নম্বৰৰ হলে CN4 বুলি লিখিলে হ'ব এটা যেহেতু এটা হলে ব্ৰেকেটত 1 টো নিদিলেও হয় বা দিবও পাৰে আপোনালোকে এইখিনি কথা আৰু তাৰ পিছত নেক্সট যেতিয়া আপোনালোকে যাব তেতিয়া কিন্তু সেন্সাস হাউসত গোটেইখিনি চাব লাগিব হাউস হোল্ড কিমান আছে বা কোনোবাটো এজনৰে হলে হাউস হোল্ড 1 হ'ব এইবিলাক বহুত দীঘলীয়া হ'ব এইটো ভিডিওত সেইখিনি মই কভাৰ কৰিব নোৱাৰিম এনেকৈ বনাব লাগিব লেআউট মেপ যেটো আছে লেআউট মেপটো তেনেকৈ বনাব লাগিব আৰু ইয়াতে মই আৰু এটা কথা কৈ আছো আপোনালোকে যিমানখিনি পাৰে ইয়াতে উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি আপোনালোকে দক্ষিণ পশ্চিমত শেষ কৰিব এটো অলৰেডি গম পাইছে আপোনালোকে মানে বিনা কাৰণত ৰোড ক্ৰসিং নকৰিব আপোনালোকে এনেকৈ যাব ধৰক এই সাইডটো আহিলে এই সাইডটো আহি আকৌ আপোনালোকে এই সাইডৰ পৰা আৰম্ভ কৰিব পাৰে এনেকৈ বা দৰকাৰ হলে এনেকৈ আহিব পাৰে আকৌ এইটো কথা মুঠতে উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি দক্ষিণ পশ্চিম কোণত শেষ কৰাৰ এটা চেষ্টা আপোনালোকে ৰাখিব আৰু যদি তাতে ৰাস্তা নাথাকে তেতিয়া অলপ বেলেগ আপোনালোকে নিজৰ বাহতটো এৰি নিদিব এইখিনিয়ে কথা আৰু ইয়াতে ডায়াগ্ৰাম বিলাক ঠিক হোৱা নাই জাস্ট মই এটা আইডিয়া দিবৰ কাৰণে হেৰি কৰিলো আৰু ফুল ভ্ৰান্তি হলে আপোনালোকে কিন্তু আঙুলিয়াই দিব কাৰণ মই শুধৰাব লাগিব এইখিনি আৰু মই যিখিনি কথা প্ৰথমতে ক'লো বাউন্ডাৰী শেয়াৰৰ কথা এইটো এটা খুবেই ইম্পৰ্টেন্ট মানে কি এনুমাৰেটৰ সকল মই দেখা পাইছো এটা ৰাস্তাৰ যদি এইফালে এক ঘৰ থাকে সেইফালে ধৰক দুঘৰ আছে ঠিকমতে চোৱা নাই এই দুঘৰ মই নলওঁ এইফালৰ পৰা মই গণনা কৰিম সেই দুঘৰ সেইফালৰ এনুমাৰেটৰ জনে গণনা কৰিব তেনেকুৱা ধৰণৰ এটা কথা হেনেকুৱা নহয় যদি ত্ৰিভুজৰ দৰে যদি অকমান বাঢ়ি গৈছে জুংটোৰ পৰা সেই বাঢ়ি যাওঁতে যদি দুই ঘৰ ইনক্লুড কৰি লৈছে মেপখনত বাউন্ডাৰীৰ ভিতৰত সেই দুঘৰো আপোনালোকে ৰাস্তা পাৰ হৈ কাউন্ট কৰিব লাগিব এইখিনিয়ে কথা যা হোক আজিৰ ভিডিওটো এইখিনিয়ে আৰু নেক্সট মই পুনৰ ভিডিও বনাবলৈ চেষ্টা কৰিম যেহেতু এমাজোৰা চলিব এই সেন্সাসৰ হাউস লিস্টিংৰ কাম আৰু ভুলভ্ৰান্তি হলে পুনৰ এবাৰ আপোনালোক মই অনুৰোধ জনাইছো আঙুলিয়াই দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ মই জ্ঞাপন কৰিছো